নিগম শাস্ত্ৰ মহাভাগৱত ভাগৰ পৰ্যালোচনাৰ বাবে আমি আপোনাসৱৰ শ্ৰী চৰণত প্ৰণাম জনাইছোঁ। আমি ক্ৰমশ এই চতুৰ্থ স্কন্ধ ভাগৱতত বৰ্ণিত হৈ থকা পুৰঞ্জন উপাখ্যান, এই পুৰঞ্জন উপাখ্যানৰ জৰিয়তে যিহেতু মহৰ্ষি নাৰদ মুনিয়ে দেৱৰ্ষি নাৰদ মুনিয়ে প্ৰাচীন বহিৰ্ষদক তেওঁক জ্ঞান দান দিব খুজিছে, যি সময়ত প্ৰাচীন বহিৰ্ষদৰ পুত্ৰসকল অৰ্থাৎ 10 প্ৰচেতা সমস্তই তেওঁ ভগৱন্তৰ পাদপদ্মক হৃদয়ত ধাৰণ কৰি ভগৱান শিৱৰ পৰা তেওঁলোকে জ্ঞান লৈ জলৰ তলত সহস্ৰ বছৰ ভগৱন্তক চিন্তি তেওঁলোক তপস্যাত ৰত হৈ আছে। কিন্তু এই সময়ত সেই 10 প্ৰচেতাগণৰ পিতৃ প্ৰাচীন বহিৰ্ষদে যাগ যজ্ঞ বলি বিধানতেই ব্যস্ত হৈ আছে। সেয়ে দেৱৰ্ষি নাৰদে তেওঁক জ্ঞান দান দিয়াৰ যি প্ৰয়াস কৰিছে, দেৱৰ্ষি নাৰদ আহি এতিয়া প্ৰাচীন বহিৰ্ষদৰ ওচৰত পাইছে আৰু প্ৰাচীন বহিৰ্ষদেও দেৱৰ্ষি নাৰদক গুৰু মানিছে আৰু তেওঁ গুৰু হিচাপে লৈ দেৱৰ্ষি নাৰদৰ পৰা তেওঁ ভগৱন্তৰ বিষয়ে, সেই নিগম শাস্ত্ৰৰ বিষয়ে তেওঁ জানিব খুজিছে। প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰ তুমি প্ৰিয়তম তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো কৃষ্ণ। প্ৰাচীন বহিৰ্ষদক জ্ঞান দান দিবলৈ গৈ দেৱৰ্ষি নাৰদে এটি অতি পুৰণি আখ্যান, যাক পুৰঞ্জন আখ্যান নামেৰে চিহ্নিত কৰিছে, সেই পুৰঞ্জন আখ্যানৰ বিষয়ে ক'বলৈ তেওঁ পাতনি মেলিছে। ইতিমধ্যে যিহেতু এই পুৰঞ্জন নামৰ যি ৰূপকৰ দ্বাৰা দেৱৰ্ষি নাৰদে প্ৰাচীন বহিৰ্ষদক জ্ঞান দান দিবলৈ গৈছে, সেই পুৰঞ্জন ৰজা অন্য কোনোৱেই নহয়, সেয়াই হৈছে আমাৰ জীৱ আত্মা। সেই জীৱ আত্মাকেই পুৰঞ্জন আখ্যা দি আমাৰ সমস্ত দেহ সম্পৰ্কত, এই নৱদ্বাৰেৰে গঠিত এই দেহ সম্পৰ্কত প্ৰাচীন বহিৰ্ষদক জ্ঞান দান দিবলৈ আগবাঢ়িছে। যিহেতু পুৰঞ্জন ৰজাই তেওঁ উপযুক্ত স্থান বিচাৰি বিচাৰি গৈ হিমালয় পৰ্বতৰ পাদদেশত দক্ষিণ অঞ্চলত তেওঁ ভাৰতবৰ্ষ নামৰ যিখন উপযুক্ত ভূমি তেওঁ পাইছে, তাতেই তেওঁ বাস কৰাৰ, তাতেই তেওঁ বসতি কৰাৰ এই বাসনা তেওঁ মনত পুহিছে আৰু এনেদৰে
তেওঁ সেই উপযুক্ত স্থানৰ অন্বেষণত থাকোঁতেই তেওঁ এগৰাকী সুন্দৰী ৰমণীক তেওঁ লগ পালে। আৰু সেই ৰমণীগৰাকী অন্য কোনো নহয়, সেই ৰমণীগৰাকী হৈছে আমাৰ বুদ্ধি। এতিয়া জীৱাত্মা আমি জানিলো যে পুৰঞ্জন ৰজা অন্য কোনো নহয়, পুৰঞ্জন ৰজা হৈছে আমাৰ জীৱাত্মা। আৰু যিগৰাকী নাৰীক তেওঁ লগ পাইছে আৰু সেই নাৰীগৰাকী হৈছে আমাৰ বুদ্ধি। এতিয়া সেই নাৰীগৰাকীক লগ পাই পুৰঞ্জন ৰজাই সেই নাৰীগৰাকীক তেওঁ আঠে বেঠে তেওঁৰ ওচৰ চাপিছে আৰু তেওঁৰ পৰিচয় লৈছে। আৰু পৰিচয় লোৱাৰ পাছত তেওঁকেই তেওঁৰ সুন্দৰী ৰমণী হিচাপে গ্ৰহণ কৰিব খুজিছে। আৰু সেই ৰমণীয়েও এনেকুৱা এজন উপযুক্ত তেওঁ ৰজাক লগ পাইছে, যিজন ৰজাক তেওঁ স্বামী বৰণ কৰাৰ মানস কৰিছে। গতিকে পুৰঞ্জনৰ আখ্যান অন্য একো নহয়, আমাৰ এই দেহত থকা ইন্দ্ৰিয় সমস্ত, আমাৰ এই দেহ সম্পৰ্কত সম্পূৰ্ণৰূপে আমাক বিদিত কৰিবৰ বাবেই, আমাৰ নৰমনিষক এই জ্ঞান দান দিবৰ বাবেই দেৱ ঋষি নাৰদে প্ৰাচীন বহিৰ্গতক জ্ঞান দান দিবলৈ আহিছে। আৰু সেই জ্ঞান দান যি আমাৰ সকলো নৰৰ কাৰণে এই জ্ঞান প্ৰচাৰ কৰি থৈ গৈছে। আমিও সেই পুৰঞ্জন উপাখ্যানৰ আমি পাতনি মেলিছো। এতিয়া যি ৰূপকৰ দ্বাৰা প্ৰাচীন বহিৰ্গতক জ্ঞান দান দিছে, আমি সেই ৰূপকৰ ব্যাখ্যা কৰা আৰম্ভ কৰিছো। কৃষ্ণ। নাৰদৰ বাণী শুনি কুশীলন্ত মহামানী প্ৰাচীন বৰ্হিষী নৃপ তোমাৰ বচনয় আমি ভাল মতে নুবুজিলো, ইটো বাক্যবাদী পণ্ডিত সকলে বিষয়ে বুঝিতে পারে, আমি তারা নাপাও কিছু বলি, কর্মে যে মহিলে শীত নশলয় কুভিত, মাস পানি পিও যে পুৰঞ্জনৰ বিষয়ে, আমাৰ এই দেহ নগৰখনৰ বিষয়ে ৰূপকৰ দ্বাৰা প্ৰাচীন বহিৰ্গত ৰজাক দেৱ ঋষি নাৰদ মুনিয়ে জ্ঞান দান দিবলৈ গৈছে। এতিয়া দেৱ ঋষি নাৰদক 10 প্ৰচেতাগণৰ পিতৃ প্ৰাচীন বহিৰ্গতে পুনৰবাৰ প্ৰশ্ন কৰিছে যে হে দেৱ ঋষি নাৰদ, এতিয়া
তুমি মোক কোৱাচোন, তুমি যি কাহিনী মোৰ ওচৰত ক'বলৈ গৈছা, এই কাহিনীৰ বিষয়েতো মই এতিয়ালৈকে একোৱেই বুজা নাই আৰু বুজিবলৈতো মই বৰ টান পাইছোঁ। অতি গুৰুত্বৰ কাহিনী। এই কাহিনী বুজিবলৈ মই বহুতেই টান পাইছোঁ। যি কাহিনী পণ্ডিতসকলেও বিচাৰ বুদ্ধিৰ দ্বাৰা বুজিবলৈ কিছু কষ্ট হয়, গতিকে আমি সেই কাহিনীটো কেনেকৈ বুজি পাম? তুমি ভালদৰে মোক এই কাহিনী বুজাই দিয়া, কিয়নো মই এতিয়া গাখীৰ বুলি এই মাছ ধোৱা পানীকে খাব লৈছোঁ, কিন্তু মই বিচাৰিছোঁ গাখীৰ। এতিয়া তুমি মোক যিখিনি কথা কৈছা, ইয়াৰ তত্ত্ব মই একো বুজিয়েই পোৱা নাই। গতিকে দেৱৰ্ষি নাৰদক প্ৰাচীন বহিষ্ঠ ৰজাই তেওঁ প্ৰশ্ন কৰিছে যে তুমি মোক ভালদৰে এই তত্ত্ব কথাখিনি, এই তত্ত্বগধুৰ কথাখিনি তুমি মোক বুজাই দিয়া। অধ্যাত্ম যুগক মুক পৰিচয় কৰায়ুক অবোধৰ বোধ যেন হয়, যেন মেঘ ঘোৰতৰ দূৰ পৰিদিন কৰ প্ৰপঞ্চৰ প্ৰকাশ ৰাজাৰ বচন শুনি নাৰদে বুলিলা গুণী, মোহৰ বচন অৱধান পুৰঞ্জন ৰাজা বুলি যাক মই কহিলো, অতাক জীৱ আত্মা বুলি জান। ৰজাই এইবাৰ দেৱৰ্ষি নাৰদক কৈছে যে হে নাৰদ মুনি, মোক তুমি এই ৰূপক সমস্তৰ অৰ্থাৎ আধ্যাত্ম, তুমি যি তত্ত্বৰ কথা মোৰ ওচৰত প্ৰকাশ কৰিলা, এই ৰূপক সমস্তৰ আধ্যাত্মিক তত্ত্ব তুমি মোক জানিবলৈ দিয়া, যাতে আমাৰ দৰে অবোধৰ বোধ হওক, অৰ্থাৎ আমাৰ দৰে অজ্ঞানীৰ যাতে জ্ঞান হয়। যেনেকৈ আকাশত অৰ্থাৎ ঘোৰতৰ অন্ধকাৰত যেনেকৈ সূৰ্যৰ উদয় হলে এই প্ৰপঞ্চ অৰ্থাৎ সমস্ত জগত প্ৰকাশ কৰে, ঠিক তেনেকৈ তোমাৰ পৰা মই গুহ্য তত্ত্ব লাভ কৰিলে কিজানি মোৰ অজ্ঞানতা দূৰ হৈ জ্ঞান লাভ হয়। তুমি মোক এই আধ্যাত্ম তত্ত্বৰ কথা মোৰ ওচৰত প্ৰকাশ কৰা প্ৰভু। এতিয়া ৰজাৰ বচন যেতিয়া শুনিলে, ৰজাৰ কথা শুনি দেৱৰ্ষি নাৰদে কৈছে, তেন্তে তুমি মোৰ কথা শুনা, মই এতিয়া তোমাক এই আধ্যাত্মিক তত্ত্বৰ বিষয়ে প্ৰকাশ কৰিম। কিয়নো যে মই যিজনক পুৰঞ্জন ৰজা বুলি কৈছো, সেই পুৰঞ্জন ৰজাজন অন্য কোনো নহয়, সেইজনেই হৈছে আমাৰ জীৱাত্মা। আমাৰ এই ২৪ তত্ত্বৰে গঠিত এই দেহটোত, এই দেহটোত যি পৰ্যন্ত আমাৰ জীৱাত্মাৰ প্ৰৱেশ ঘটা নাই, অৰ্থাৎ এই চৈতন্য শক্তিৰ প্ৰৱেশ ঘটা নাই, সেই পৰ্যন্ত
পৰ্যন্ত আমাৰ এই জয়দেৱে আমাৰ ইন্দ্ৰিয় সমস্তই সঞ্চালন কৰা নাই আৰু সেই জীৱাত্মা প্ৰৱেশ কৰাৰ লগে লগে সেই চৈতন্য শক্তি প্ৰৱেশ কৰাৰ লগে লগে আমাৰ এই ইন্দ্ৰিয় সমস্তই সঞ্চালন কৰিছে আৰু সেই জীৱাত্মাকে আজি পুৰঞ্জন ৰজা বুলি কৈছে দেৱৰ্ষি নাৰদে। গতিকে আমাৰ প্ৰথম অৱস্থাত এই পুৰঞ্জন ৰজাৰ চিনাক্তকৰণ কৰিছে আমাৰ শাস্ত্ৰৰ জৰিয়তে, যাক আমি জীৱাত্মা বুলি কৈছো। অভিজ্ঞাত নাম হেন যাক মই কহিলো সখা পুৰঞ্জন নৃপতিৰ জগতৰে অন্তৰ্যামী সমস্ত লোকৰ স্বামী তাহাকে জানিবা নাম গুণে কৰ্মে তাংক একো মতে নজানিয় এতেকে সেই অভিজ্ঞাত নাম জীৱৰ পৰম মিত্ৰ কৰ্ম কৰ অন্তচিত্ৰ তাহান প্ৰসিদ্ধ গুণ নাম। এতিয়া পুৰঞ্জন ৰজাৰ সখীয়েক বুলি কৈছে কাক? সেইজন হৈছে অভিজ্ঞাত। সেই অভিজ্ঞাতজন কোন? আমাৰ জীৱাত্মাৰ প্ৰৱেশ ঘটাৰ লগে লগেই সমস্ত জীৱৰ সাক্ষী ৰূপে সমস্ত শৰীৰতেই আমাৰ তৃতীয় পুৰুষত অৰ্থাৎ ক্ষীৰোদকশায়ী বিষ্ণু ৰূপে পৰমাত্মা ৰূপে ভগৱন্তই সকলোৰে দেহত পৰমাত্মা ৰূপে বিৰাজ কৰি আছে আৰু তেৱেই সেই জীৱাত্মাৰ সাক্ষী আৰু সেই জীৱাত্মাৰ সখী হিচাপে জীৱাত্মা আৰু পৰমাত্মা আমাৰ সেই একেটা দেহতেই বাস কৰিছে, যাক আজি পৰমাত্মা বুলি চিনাক্তকৰণ কৰিছে প্ৰাচীন বহিঃপাদ ৰজাৰ ওচৰত দেৱৰ্ষি নাৰদে। আমাক সেইজনক কৈছে যে যাক কোনো নাম দি মাতিব নোৱাৰি, যাৰ কোনো নাম নাই, সেইকাৰণে তেওঁক কোৱা হৈছে অভিজ্ঞাত। আৰু সেইজন সখা, পুৰঞ্জনৰ সখা, সেইজনেই হৈছে পৰম পুৰুষ পৰমেশ্বৰ ভগৱান। তেওঁ পৰমাত্মা ৰূপেই আমাৰ দেহত সকলোৰে দেহত তেওঁ বিৰাজ কৰি আছে। যেতিখনে জীৱে নানা বিষয় ভঞ্জিবে লাগি আতিশয় শীঘ্ৰে কৰে মন দুই হাত দুই ভৰি মনুষ্য আকাৰ কৰি নৱখান দ্বাৰ তাক সাধু কৰি মানি মহাপুৰুষাৰ্থ জানি মহানন্দে কৰিলা স্বীকাৰ নগৰৰ কাছে যিটো অস্থি গোট কহিলো সিটো বুদ্ধি জানিবা
যেতিয়াই জীৱই বিষয় ভুঞ্জিবৰ বাবে তেওঁ অগ্ৰসৰ হয় আৰু তেতিয়াই আমাৰ এই দুখন হাত দুখন ভৰি অৰ্থাৎ আমাৰ এই মানৱ আকাৰৰ এই নৱখন দুৱাৰৰ সৈতে বিতুপন দুৱাৰ লৈ এই নৱখন দুৱাৰে তেওঁ সঞ্চালন কৰিছে আৰু এইজনকেই সেই নৰ আকাৰ সেই মনুষ্য আকাৰ সেইজনকেই আজি প্ৰাচীন বহিষদ ৰজাৰ ওচৰত সেইজনৰ সমস্ত অংগ পতংগ সেইজনো কেনেকৈ বাস কৰিছে সেই নৱখন দুৱাৰনো কি সেই নৱখন দুৱাৰৰ বিষয়ে ক'বলৈ গৈছে আমাৰ এই নৰদেহৰ কথা ক'বলৈ গৈ প্ৰাচীন বহিষদক তেওঁ জ্ঞান দান দিয়াৰ এই প্ৰয়াস কৰিছে আৰু এতিয়া কৈ আছে যে আমাৰ এই নগৰখনত য'ত নগৰত আহি আমাৰ পুৰঞ্জন ৰজাই স্ত্ৰীগৰাকীক লগ পাইছিল সেই স্ত্ৰীগৰাকী অন্য কোনো নহয় সেই স্ত্ৰীগৰাকী হৈছে আমাৰ বুদ্ধি গতিকে আমি ভগৱন্তৰ গুণ কীৰ্তন শ্ৰৱণ কীৰ্তন কৰিবলৈ গ'লে আমি প্ৰথমেই আমাৰ এই জড় দেহ সম্পৰ্কত আমাৰ দেহ সম্পৰ্কত আমি জানিবই লাগিব য'ত ভগৱন্তই পৰমাত্মা ৰূপে আমাৰ দেহত বিৰাজ কৰি আছে য'ত জীৱাত্মাই তেওঁ সুখ দুখ ভোগ কৰিছে আৰু সেই সুখ দুখৰ সাক্ষী হিচাপে য'ত পৰমাত্মাই বিৰাজ কৰি আছে আৰু আজি সেই পৰমাত্মাকেই সেই জীৱাত্মাৰ সখী বুলি যাক অভিজ্ঞাত বুলি কৈছে আৰু সেই জীৱাত্মাৰ সখী এই পৰমাত্মা তেওঁক অভিজ্ঞাত বুলি প্ৰকাশ কৰিছে আৰু আমাৰ যি বুদ্ধি সেই বুদ্ধিকেই আমাৰ সেই সুন্দৰী ৰমণীগৰাকীৰ লগত তুলনা কৰিছে আজি কোনো বুদ্ধিৰ সঙ্গে জীৱাত্মা মনৰ ৰংগে মনুষ্য দেহৰ পায়া যুগ যাকে তাকে মতি যায় বিবিধ বিষয় পায় সকল ইন্দ্ৰিয়ে মিত্ৰগণ কহিল যাক মই নৰপতি সকল ইন্দ্ৰিয় জানা তাক তাক চক্ষু ৰস ঘ্ৰাণ শ্ৰুতে পাঞ্চ সাধে জ্ঞান পাঞ্চ গায়ে কৰে জীৱাত্মাই যি আনন্দ প্ৰকাশ কৰিছে আমাৰ এই দেহ পায় এই মনুষ্য দেহ পায় এই ক্ষুদ্ৰ দেহ পায় যাক আমি ভাৰতবৰ্ষৰ লগত আজি পুৰঞ্জন ৰজাই ভাৰতবৰ্ষত য'ত বাস কৰিছে য'ত দেৱৰ্ষি নাৰদে প্ৰাচীন বহিষদক ভাৰতবৰ্ষৰ লগত তুলনা কৰিছে আমাৰ এই দেহটো বিবিধ আমাৰ ইন্দ্ৰিয় সমস্তই আজি ভোগ কৰিছে আমাৰ এই দেহত বিষয় ভোগ কৰিছে আমাৰ ইন্দ্ৰিয় সমস্ত আৰু মিত্ৰগণ বুলি যি ৰূপক প্ৰকাশ কৰিছে সেই মিত্ৰগণ অন্য কোনো নহয় কৈছে যে হে ৰজা সেই মিত্ৰগণ হৈছে আমাৰ ইন্দ্ৰিয় ত্বক চক্ষু ৰসনা ঘ্ৰাণ আৰু শ্ৰুত চকু নাক কাণ আমাৰ চকু নাক কাণ জিভা আৰু ছাল এই পঞ্চ জ্ঞানেন্দ্ৰিয় হৈছে এই পঞ্চ জ্ঞানেন্দ্ৰিয়কে আমাৰ মিত্ৰগণ বুলি শাস্ত্ৰই প্ৰকাশ কৰিছে নাৰদ মুনিয়ে এই ৰূপকৰ দ্বাৰাই ৰজাক বুজাবলৈ যত্ন কৰিছে বায়ুপস্থ বাক পানী দশম ইন্দ্ৰিয় পাদ নিজ নিজ স্বকাৰ্য চলে
সখী বুলি কৈলো যাক ইন্দ্ৰিয়ৰ বৃত্তি তাক অয়নৰূপে জানিব সকলে। নগৰৰ দ্বাৰে থাকি পাঞ্চশিৰে কৰে জাকি সৰ্প বুলি কহিল পাঞ্চবৃত্তি নিৰুপম সৰ্বৰ সদৃশ যিটো প্ৰাণক জানিবানৰ পতি। আমাৰ 10 ইন্দ্ৰিয়ৰ কথা কৈছে, পঞ্চ জ্ঞানেন্দ্ৰিয়ৰ কথা কৈছে। বাক পানী পাত পাই উপস্থ এই পঞ্চ কৰ্মেন্দ্ৰিয় আৰু পঞ্চ জ্ঞানেন্দ্ৰিয়ৰ কথা ইয়াত প্ৰকাশ কৰিছে। আৰু এই সমস্তকে কি কৈছে? আমাৰ মিত্ৰ বুলি কৈছে। এই 10 ইন্দ্ৰিয়ক আমাৰ মিত্ৰগণ বুলি কৈছে। আৰু এই ইন্দ্ৰিয় সমস্তক কৈছে আমাৰ মিত্ৰগণ অৰ্থাৎ সখী বুলি কৈছে। আৰু এই নগৰৰ দুৱাৰৰখীয়া যাক সৰ্পৰ সদৃশ বুলি কৈছে, এয়া হ'ল আমাৰ পঞ্চ প্ৰাণ। প্ৰাণ অপান ব্যান সমান উদান, এই পঞ্চ প্ৰাণৰ কথা আমাক কৈছে। অবিশুদ্ধ বুলি যাক ৰাজা মই কহিলো তাক তুমি জানিব মন। জ্ঞান কৰ্ম দুই যত ইন্দ্ৰিয়ৰ অধিকাৰী বিষয় কচলাৱে সঘন। শব্দ যে ৰূপ ৰস গন্ধ স্পৰ্শ যত যত এই পাঞ্চ বিষয় বিশাল। পুৰঞ্জন কথা পক্ষে তোমাকেহে বুজাইলো অয়েবে নাম কহিয়া পঞ্চাল। পুৰঞ্জন আখ্যানত যাক বিশুদ্ধ বুলি বুজাবলৈ গৈছে, নাৰদ মুনিয়ে সেই ৰূপকৰ কথা কৈছে যে সেয়া হ'ল মন। বিশুদ্ধ বুলি কৈছে আমাৰ মন। আমাৰ মনে আমাৰ ইন্দ্ৰিয় সমস্তক লতি গতি কৰি লৈ ফুৰে। এই জ্ঞান আৰু কৰ্ম যি ইন্দ্ৰিয় আমাৰ 10 ইন্দ্ৰিয়ৰ কথা কৈছে, এই 10 ইন্দ্ৰিয়ক তেওঁ লৈ ফুৰে কোনে? আমাৰ মনে বিষয় তলংকৰণ কৰি লৈ ফুৰে। আৰু শব্দ স্পৰ্শ ৰূপ ৰস গন্ধ এই পাঞ্চ বিশাল যাক পুৰঞ্জন যাক কৈছে এখন পাঞ্চাল দেশ। এই পঞ্চতন মাত্ৰ, এই পঞ্চতন মাত্ৰক এই পাঞ্চাল দেশৰ লগত তুলনা কৰিছে। পাঞ্চ যে বিষয় মাজে নগৰ প্ৰকাশ কৰে নৱখান দ্বাৰ তিস্কাৰ। পৰমাৰ্থ পক্ষে মই ভাল মতে চিনাইলো নাম ধৰি ধৰি নৱদ্বাৰ। দুই চক্ষু দুই ঘ্ৰাণ মুখ গোট দুই কাণ কৃষ্ণ গুৰ্জয়ে নৱখান। নৱদৰে সদা সবে বিষয় কচলি যায় ইন্দ্ৰিয় সহিতে পুৰঞ্জন। আমাৰ দুই চকু দুই কাণ দুই নাক মুখ আৰু গুহ্য লিংগ এই নৱখণ্ডৰ কথা পাৰমাৰ্থিক তত্ত্বত আমাৰ এই পঞ্চ এই নৱদ্বাৰ আমাৰ যে দেহত মানৱ দেহত আছে। এইখন ভাৰতবৰ্ষতেই ৰজা পুৰঞ্জনে অৰ্থাৎ জীৱাত্মাই আহি
বুদ্ধিৰ জৰিয়তে অৰ্থাৎ সেই ৰমণীৰ জৰিয়তে প্ৰৱেশ কৰিছে, য'ত একমাত্ৰ বিষয় বাসনাত থাকি ৰজা পুৰঞ্জনে তেওঁ বিষয়তেই মগ্ন হ'ব খুজিছে। কৃষ্ণ প্ৰভুভক আমি পুৰঞ্জন উপাখ্যানৰ এই ৰূপকৰ ব্যাখ্যা আমি ক্ৰমান্বয়ে আগবঢ়াই গৈ থাকিম। সময়ৰ প্ৰতিও লক্ষ্য ৰাখি আমি আমাৰ পৰ্যালোচনা আমি আজি ইমানতে সামৰিব খুজিছো। আমাৰ এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। আপোনালোকে আমাক আশীৰ্বাদ দিব আৰু সেয়াই হ'ব আমাৰ আশীৰ্বাদ। আপোনালোকে আমাৰ চেনেলটো যেতিয়া সাবস্ক্ৰাইব কৰিব, আপোনালোকে অন্তৰেৰে আমাক আশীৰ্বাদ জনাব, যাতে আপোনালোকৰ উদ্দেশ্যে আমি দুআষাৰ কৃষ্ণৰ কথা আমি আগবঢ়াই যাব পাৰোঁ। এয়াই আপোনালোকৰ প্ৰতি আমাৰ সেৱা জনাই আমি আজি এই পৰ্যালোচনা ইমানতে সামৰিছোঁ। কৃষ্ণ